নমস্কাৰ অসম, মই বিজয়। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভাল। আজি ঘৰৰ ওচৰতে ছাগলী কাটিছে, তো তাৰ পৰা ছাগলী মাংস লৈ আহিছোঁ নিজে চাই কিনে। তো আজি খানা জবৰদস্ত আছে, সকলোৱে চাওক। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল লাগিব প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। লগতে যিসকলে মোৰ ভিডিঅ' চোৱাৰ পিছত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ খানা একদম জবৰদস্ত আছে, আপোনালোকে চাওক। আজি ঘৰৰ ওচৰতে ছাগলী কাটিছে, লৈ আহিছোঁ নিজে চাই কিনে মাংস। তো মায়ে কি আইটেম বনাইছে তো বলক আৰম্ভ কৰোঁ। তো আপোনালোকে চাওক আজি থালিত কি আইটেম আছে। তাৰ আগতে কৈ দিওঁ, আজি ঘৰৰ ওচৰতে ছাগলী কাটিছে, তাৰ পৰা নিজে চাই কিনে মাংস লৈ আহিছোঁ, খাচী মাংস। তো চাওক লগত কি আইটেম আছে। আপোনালোকে এইটো নাভাবিব যে আজি মাংস লৈ আহিছে দে সেইকাৰণে আজি সেই পূৰা কৈ আছে আৰু পূৰা জবৰদস্ত খানা। নহয়, মাংসটো থাকিলে ভালে লাগে আৰু খাই। আৰু আমাৰ ঘৰৰ ওচৰত ফ্ৰেছ মাংস পাইছোঁ সেইকাৰণে লৈ আহিছোঁ। ঘৰৰ ওচৰতে কাটিছে আৰু ইয়াত মানে ভাল মাংস পোৱা নাযায়, মাংসটো বহুত কমে পোৱা যায় আমাৰ ইয়াত ফ্ৰেছ মাংস। তো চাওক, এটা আইটেম জনাই দি আছোঁ। তো প্ৰথমে এইটো চাওক, পূৰা একদম চাওক এবাৰ কালাৰটো চাওক মাংসৰ। এইটো হ'ল মাংসৰ পাঠাৰ মাংসৰ ঝোল। ইয়াত আছে মিক্স চব্জি, এইটো পুঁই শাক, আলু, পিঁয়াজ, চয়াবিন আৰু কিবা কিবি দি এইটো বনাইছে। এইটো এইফালে ৰাখি দিলোঁ। তাৰপিছত ইয়াত আছে খাচীৰ তেলৰ বৰা আছে, এইটো পকৰি, বহুত টেষ্টি হয়। তো ইয়াতে আছে মাংসৰ কচান আছে, ইয়াত এইটো মাংসৰ কচান। ইয়াতে আছে বিলাহী, লগতে জলকীয়া এটা, আৰু ইয়াতে পাপৰ। তো এতিয়া আৰম্ভ কৰোঁ। মাংসৰ ঝোলটো দি খাই চাওঁ কেনেকুৱা টেষ্ট হৈছে। पूरा जबरदस्त। এইটো খাচীৰ তেলৰ বৰা, এইটো মাংসটো চাওক কেনেকুৱা সিজিছে, পুৰা একদম বইল হৈ গৈছে চাওক। খাচী মাংসত তেলৰ বৰাটো খাই বহুত টেষ্টি লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰিব।
বড়াটো বিভিন্ন পদ্ধতিত খোৱা যায়। যাৰ যেনেকৈ খালে ভাল লাগে। আলু পিস পানীটো সিজি সবজিটো নাখাওঁ এতিয়া, পিছত খাম, বহুত টাইম লাগিব। এইটো ভাল লাগে মোক খাই কিনে। এইটো চাওক, পুৰা বইল। মাংসটো ভালদৰে সিজিছে। প্লিজ যিসকল মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। এইটো পচন্দ হয়। আৰু যিসকলে মোৰ ভিডিঅ'টো দেখাৰ পিছত এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব।
ছাগলীৰ বুকটো যে থাকে এইটো শিঙা বুলি যে কয় শিঙাৰ মাংসটো জবৰদস্ত বহুত টেষ্টি এইটো এইটো এতিয়া নাখাওঁ পিছত খাম এইটো খাওঁতে বহুত টাইম লাগিব আপোনালোকে আৰু এবাৰ জনাওক যে যিসকলে মোৰ ভিডিঅ'টো চোৱাৰ পিছতো এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব তো আজি একদম পুৰা থাল ফিনিছ কৰি দিলোঁ আজিও পুৰা ফিনিছ ইয়াত আছে এইটো এতিয়া নাখাওঁ পিছত খাম তো আজিলৈ ইমানে